নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইটামান বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ অৰুণোদয় আঁচনিৰ সন্দৰ্ভত আহি পৰিছে এটা বিশেষ জৰুৰী খবৰ। এইবাৰ অসম চৰকাৰৰ তৰফৰ পৰা অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ প্ৰদান কৰা হৈছে, কিয়নো অৰুণোদয় হিতাধিকাৰীৰ অযোগ্য হিতাধিকাৰীৰ নাম অতি শীঘ্ৰে কৰ্তন কৰিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। শীঘ্ৰেই কৰ্তন কৰিব লাগিব অযোগ্য হিতাধিকাৰীৰ নাম। প্ৰশাসনে সময়সীমা বান্ধি দিছে। 20 আগষ্টৰ পূৰ্বে অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰিবলৈ আহ্বান জনোৱা হৈছে। অন্যথা প্ৰশাসনে গ্ৰহণ কৰিব কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা। চৰকাৰী কৰ্মচাৰী বা আৰ্থিকভাৱে সবল ব্যক্তিয়ে কৰ্তন কৰিব লাগিব নিজৰ নাম। 20 আগষ্টৰ পূৰ্বে কৰ্তন কৰক নিজৰ নাম। অনলাইন পৰ্টেলৰ জৰিয়তে কৰ্তন কৰিব পাৰিব নিজৰ নাম। বিত্ত বিভাগৰ সচিবে জাৰি কৰিছে এই নিৰ্দেশনা আৰু অতি শীঘ্ৰেই নাম কৰ্তন কৰিবলৈ আহ্বান জনোৱা হৈছে। 20 আগষ্টৰ সময়সীমা বান্ধি দিছে আৰু 20 আগষ্টৰ পূৰ্বে অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰিবলৈ আহ্বান জনাইছে।